লোকসভাত কি হ'ব হাগ্ৰামা মহিলাৰীৰ স্থিতি অকলহৰে নিৰ্বাচনত যুঁজ দিব নেকি বিপিএফে মিত্ৰদল নে বিৰোধী কাৰ হৈতে থাকিব হাগ্ৰামা অতি কৌশলেৰে প্ৰাৰ্থী প্ৰক্ষেপ নকৰিব নেকি বিপিএফে কেৱল বৰভূমিতেই নহয় ৰাজ্যৰ ৰাজনীতিত আজি চৰ্চিত বিষয় হাগ্ৰামা মহিলাৰী বিটিসি প্ৰধান প্ৰমোদ বড়োৰ দাবী হাগ্ৰামা সুবিধাবাদী লোকে আগতে হয়তো পাহৰি গল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে ভাৰতত যোন দলে শাসন কৰে অসমত যোন দলে শাসন কৰে তাৰ লগতে থাকিম বুলি কেনে সো তেখেতৰ নীতি যে শাসনত যোন আহিব এক্স ৱাই জেড তেখেতৰ লগত থাকিবলৈ তেখেতে চেষ্টা কৰি থাকিব সেই কাৰণে তেখেতে একো নকয় ক্ষমতাত থকা দলৰ হৈতে থাকিব বিচাৰে হাগ্ৰামা মহিলাৰী সেয়ে লোকসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীক ভালৰি লগাবলৈ হাগ্ৰামাই প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ ইংগিত প্ৰমোদ বড়োৰ মাথা মাৰি আছে যে কেনেবাকে মই মাথাটো ঘুমাই দিব পাৰো নেকি কাৰণ তেখেতৰটো বেলেগ আৰু ধান্দা নাই খালি পইচা লাগে আৰু তেখেতৰ মানে পাৱাৰ লাগে এই দুটাই ধান্দা বিপিএফৰ অস্তিত্ব আজিৰ দিনত নাই বুলি দাবী মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰো বিপিএফে আজি দুইমুখীয়া যিটো এটা নীতি লৈ পেলাই আগবাঢ়ি গৈ আছে এটা সুইচাইডেল মানে তেওঁলোকে ৰাজনৈতিক যিটো প্ৰেক্ষাপট বিটিচিত তাৰ মানে এই এমপি ইলেকশ্যনৰ পিছতে হয়তোবা বিপিএফৰ অস্তিত্ব নাইকিয়া হৈ যাব বিধায়ক জলেন দৈমাৰীৰো দাবী লোকসভা নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপেই নকৰে হাগ্ৰামাই আৰু কৰিলেও শেষ মুহূৰ্তত উঠাই ল'ব প্ৰাৰ্থিত্ব আজি তাৰিখত বিপিএফ বুলি একো নাই কেণ্ডিডেটটো ডিক্লেয়াৰ কৰিব না নাই ইয়াৰো সন্দেহ আছে আমাৰ পেনেল লিষ্ট ডিক্লেয়াৰ কৰা মানে কেণ্ডিডেট ডিক্লেয়াৰ নহয় তেওঁসকলে যে ইয়াতে কেণ্ডিডেট দিব না নাই আৰু এনেকুৱাও সময় আহিব পাৰে যে কোকৰাঝাৰৰ বোলে বিপিএফে কি কৰিলে টিকিটটো বোলে উইথড্ৰ কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰো ভীষণ খং হাগ্ৰামা মহিলাৰীৰ ওপৰত বিপিএফে আমাক অনবৰত সমালোচনা কৰি থাকে বিধানসভাত তেওঁলোকে সুবিধাবাদী দল নেকি মইতো সভাপতিক সুধিব লাগিব তেখেতসকলে প্ৰথম কংগ্ৰেছৰ লগত সহযোগ কৰি যোৱা নিৰ্বাচনত 21 চনত জয়লাভ কৰা মই দেখিলোঁ তাৰপিছত দুদিনমান আমাৰ লগত বহাও দেখিলোঁ তাৰপিছত তেখেতসকলে দেখোন যিকোনো কথাত শাসক পক্ষকে মানে সমৰ্থন কৰি থাকে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মন্তব্য বিপিএফ বিৰোধীৰ হৈতে থাকিলে শক্তি হ'ব বৃদ্ধি যদি বিপিএফ সামিল হয় তেতিয়াহ'লে আমি কোকৰাঝাৰ আৰু দৰঙতো বিজেপি খৰুৱাই দিম যদি বিপিএফ সামিল হয় সঁচাকৈ কংগ্ৰেছ আৰু বিপিএফৰ গোপন মিত্ৰতা বাহাল আছে বুলি দাবী মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ হাগ্ৰামা কি কৈছে হাগ্ৰামাই বোলে মোদী চৰকাৰত জইন কৰিব হাগ্ৰামা ভৱিষ্যতৰ কথা চিন্তা কৰিছে তো তাৰমানে মোদীক প্ৰধানমন্ত্ৰী বনাব লাগে তো এতিয়া মোদীক যদি প্ৰধানমন্ত্ৰী বনাব লাগে তেতিয়া বিপিএফে কংগ্ৰেছৰ লগত বহি ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰ্যত কিয় লাগি গৈছে সেইটো তেওঁলোকে এনেই এটা নাটক কৰি আছে ব্যাপক চৰ্চাৰ অন্তত হাগ্ৰামা মহিলাৰীৰ মন্তব্য আমি ছিংগল দল হিচাপে নিৰ্বাচন খেলিম কাৰো লগত মিত্ৰতা নহয় মিত্ৰতা কৰিব লাগে বুলি আমাৰ দলত কোনো সিদ্ধান্ত নাই আৰু আলোচনাও কৰা নাই না কংগ্ৰেছ না বিজেপি না ইউডিএফ না ইউপিপিএল কোনো দলৰ লগত আমাৰ আলোচনা হোৱা নাই আৰু আমি নকৰিব মততে আমি বিপিএফে ছিংগল অকলে আমি ইলেকশ্যন খেলিব মুঠৰ ওপৰত হাগ্ৰামা এতিয়া অসমৰ নিৰ্বাচনৰ এটা হট টপিক ব্যুৰো ৰিপৰ্ট DY365